Hello everyone, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আজি ভেজ পোলাও বনাম। গাজৰ কাটিছোঁ, বিন কাটিছোঁ, মটৰ গুচাই লৈছোঁ, পিঁয়াজ দুটা, তেজপাত, আদা নহৰু আৰু এয়া মই জহা চাউল লৈ লৈছোঁ, যিটো মানে পায়স খায় সেইটো আৰু জহা চাউল লৈ লৈছোঁ। মই মিঠাতেলেৰে বনাম, ৰিফাইনেৰেও বনাব পাৰি। আৰু আপোনালোকে বাসমতি চাউলেৰেও বনাব পাৰে। পিঁয়াজখিনি ভজা হৈ গৈছে, আদা নহৰু পেষ্টখিনি দি দিলোঁ। সেইখিনি দি মানে 1 মিনিটমান ভাজিম। ভজাৰ পিছত গাজৰ দি দিলোঁ। গাজৰ আৰু বিনখিনি আগতে ভাজি ল'ম। বেছি নাভাজোঁ আৰু অকণমান ভাজিম আৰু। এয়া ভজা হৈ গৈছে। চাউলখিনি যে ধুই থৈছিলোঁ, জহা চাউলখিনি দি দিলোঁ। দি পিনে হালধি দি দিলোঁ আৰু নিমখো দি দিলোঁ। চিম্পলকৈ বনাইছোঁ আৰু এনেকৈ আপোনালোকে লৰাই থাকিব। তাৰপিছত এয়া ভজা হৈ গৈছে চাউলখিনি। মটৰখিনি দেৰিকৈ দিছোঁ, সেইটো মটৰ সোনকালে সিজি যায়। আৰু এয়া আপোনালোকে যেতিয়া মানে চাউলটো যেতিয়া এটা শব্দ ওলাই থাকিব, তেতিয়া মানে জানিব আৰু ভজা হৈছে চাউলখিনি। এতিয়া পানী দি দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল ভেজ পোলাও। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰিব। অ'কে, বাই বাই।